সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে আমাৰ এই সংবাদমেলত স্বাগতম জনোৱাৰ লগতে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি মূলতঃ দুটা বিষয়ৰ ওপৰত আজি সংবাদমেলখনি অনুষ্ঠিত কৰিছোঁ। আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে অবৈধ বাংলাদেশী নাগৰিকৰ উচ্ছেদৰ বিৰুদ্ধে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ বিৰুদ্ধে একাংশ মৌলবাদী সংগঠন তথা বাংলাদেশী প্ৰেমী সংগঠনে আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশী নাগৰিকক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে। বিশেষকৈ জমিয়ত উলেমা ই হিন্দ, আমি পুনৰবাৰ কৈ বিচাৰিছোঁ, বিশেষকৈ জমিয়ত উলেমা ই হিন্দৰ মুৰব্বী আৰ্ছাদ মাদানী আৰু সৈয়দা হামিদ নামৰ এই নেতাকেইগৰাকীয়ে যি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে, সেয়া আমি অসমীয়া যুৱ মঞ্চত তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমাৰ স্পষ্ট কথা, অসমৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক বিতাড়ন কৰিবই লাগিব। অসমক বাংলাদেশী নাগৰিকৰ চৰণীয়া পোছাক কেতিয়া হ'বলৈ দিয়া নহ'ব, সেয়া একদম স্পষ্ট কথা। আমি ক'বলৈ বিচাৰিছোঁ, অসমৰ জনগাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা বাংলাদেশী নাগৰিকক যিকোনো মূল্য বিনিময়ত কিন্তু অসমৰ পৰা বিতাড়ন কৰিবই লাগিব। আমি এটা কথা আমি ক'ব লাগিব যে সেইদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছে যে যি সন্দেহজনক বাংলাদেশী নাগৰিক, এই নাগৰিকৰ আচলতে যি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যাব বুলি যি তেওঁ মন্তব্য আগবঢ়াইছে, আমি দাবী জনাব বিচাৰিছোঁ, কেৱল মাত্ৰ ভোটাৰ তালিকাৰ পৰা নাম যে নহয়, অসমৰ পৰা বিতাড়ন কৰিব লাগিব বাংলাদেশী নাগৰিকক। আমি অসমীয়া যুৱ মঞ্চৰ পৰা আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ। আৰু এটা কথা ক'ব লাগিব যে যোৱা 24 আগষ্টত মাৰ্ঘেৰিটাত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগতীয়া বক্তব্যত স্পষ্ট ভাষাৰে কৈছিল যে মাৰ্ঘেৰিটাত অবৈধ বাংলাদেশীৰ নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা মাৰ্ঘেৰিটাত অতি শীঘ্ৰেই অবৈধ সন্দেহজনক বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে উচ্ছেদৰ অভিযান চলাবলৈ আমি দাবী জনাইছোঁ। অসমত খিলঞ্জীয়া আধিপত্য ৰক্ষাৰ বাবে অবৈধ বাংলাদেশী নাগৰিকৰ উচ্ছেদৰ তথা বিতাড়নৰ অতি জৰুৰী। আমি ক'বলৈ বিচাৰিছোঁ, কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নহয় যেন এই উচ্ছেদ অভিযান, আৰু এই উচ্ছেদ অসম আৰু অসমীয়া ভৱিষ্যত সুৰক্ষাৰ এক উচ্ছেদ অভিযান হওক। আমি ক'বলৈ বিচাৰিছোঁ যে আজি এই সংবাদমেলৰ যোগেদি আচলতে যি এই জমিয়ত উলেমা ই হিন্দ নামৰ এই মুৰব্বী যি এই মাদানী নামৰ যি আছে, এই মাদানী নে ফাদানী বুলি কৈছোঁ, যেনেধৰণে অসমৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাবলৈ পাবলৈ যেনেদৰে উঠি পৰি লাগিছে, সেইটো আমি পুনৰবাৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে আমি জানিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি যে যোৱাকালি অসমত 7জনীয়া এটা দলে বাহৰ পাতি আছে। আমি যিকোনো পৰিৱেশ বা সময়ত যেনেকৈ হ'লেও কিন্তু কোনো পৰ্যায়ে কিন্তু অসমত সাম্প্ৰদায়িক যে মন্তব্য বা সাম্প্ৰদায়িক বিষয়বস্তু সৃষ্টি নকৰিবলৈ আমি এই সংবাদমেলৰ যোগেদি তেওঁলোকক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছোঁ। অন্যথা যিকোনো পৰিৱেশ বা পৰিস্থিতি যদি সৃষ্টি হয়, তেনেহ'লে এই তথাকথিত বাংলাদেশী প্ৰেমী সংগঠনকেইটা কিন্তু জগৰীয়া হ'ব। গতিকে আজি প্ৰথমতে আমাৰ মূলতঃ এই দুটা বিষয়ৰ ওপৰতে আমাৰ সংবাদমেল হৈছে। আমি আন এটা বিষয়ৰ ওপৰত আমি ক'বলৈ বিচাৰিছোঁ। আচলতে আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমজিলাত এক সামাজিক ব্যাধি ৰূপে দেখা দিছে যে অবৈধ নিষিদ্ধ ড্ৰাগছে যুৱ প্ৰজন্মৰ ধ্বংস গ্ৰাহলৈ ঠেলি নিছে বুলি ক'ব লাগিব। কিমান যে পৰিয়াল, কিমান যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ যে কিমান যে নৱপ্ৰজন্মৰ ধ্বংস হৈ গৈছে। নিষিদ্ধ ড্ৰাগছ তথা মাদক দ্ৰব্য অবাধ প্ৰচলনৰ বাবে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত সামাজিক শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ উঠিছে। সেয়েহে আমি অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছোঁ। আমি দেখিবলৈ পাওঁ যে মাজে সময়তে দুই এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও ড্ৰাগছৰ বিৰোধী অভিযান ধাৰাবাহিকভাৱে অব্যাহত নথকা ড্ৰাগছ ব্যৱসায়ীসকলে এই ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে। সেয়ে আমি অসমীয়া যুৱ মঞ্চই ড্ৰাগছ বিৰোধী অভিযান তীব্ৰত কৰাৰ লগতে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিবলৈ আমি দাবী জনাইছোঁ। ক'ব লাগিব যে নিষিদ্ধ ড্ৰাগছ তথা মাদক দ্ৰব্য অবাধ প্ৰচলনৰ বাবে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত সামাজিক শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰিছে। গতিকে আমি
আমি ক'বলৈ বিচাৰিছোঁ যিসকল একাংশ ড্ৰাগ ব্যৱসায়ীয়ে যেনেদৰে নিজৰ লাভালাভৰ কাৰণে নিজৰ লাভালাভ ভাৱে যেনেধৰণে এক ৰঙনীয়া যি ড্ৰাগছ বেহা চলাই আহিছে এই বেহাৰ লগত জড়িত যিসকল লোক আছে এই লোকসকলক কিন্তু অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আৰক্ষী প্ৰশাসন তথা চৰকাৰক আমি দাবী জনাইছোঁ। আৰু এটা ক'ব লাগিব যে কেৱল মাত্ৰ ড্ৰাগছে নহয়, আমি এই মাৰ্ঘেৰিটা জিলাত কিন্তু বিভিন্ন প্ৰান্তত অবৈধ চলাই বা মাদক দ্ৰব্যৰ বিভিন্ন ধৰণৰ বেহা কিন্তু চলাই আহিছে। এই ক্ষেত্ৰত কিন্তু কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? আমি ক'বলৈ বিচাৰিছোঁ যে কিন্তু এটা ব্যাঘ্ৰম এটা বিভাগ আবকাৰী বিভাগ থকাৰ পাছতো কিন্তু আজিলৈকে এই মদৰ চোলাসমূহে কেনেকৈ আচলতে বেহা চলাই নিব পাৰিছে, সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন। গতিকে আমি চৰকাৰ বিভাগীয় কৰ্তৃপক্ষ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰেই ইয়াৰ ওপৰতে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চৰ হাত সাৱটি বহি নাথাকোঁ। পূৰ্বতো আমি ৰাইজক লগত আমি বিভিন্ন জেগাত মাৰ্ঘেৰিটা সমজিলা তিনিচুকীয়া বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। এইবাৰ কিন্তু অতি শীঘ্ৰে যদি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম, সেয়া কিন্তু স্পষ্ট কথা। আমি মূলতে আমি এই দুটা বিষয়ৰ ওপৰতে আমি এই সংবাদমেলখনি সম্বোধন কৰিছোঁ। পুনৰবাৰ আপোনালোকক আজি আমাৰ এই সংবাদমেলত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।